বাই বাই আকৌ লগ পাম বাৰু হা ঠিক আছে ঠিক আছে বহুত দিনৰ মূৰত দেখিলোঁ কি খবৰ ভাল ভাল ৰুম ওচৰতে নেকি দেৰিকৈ যাবি ঠিক আছে মই গৈ পাই লোকেশ্যন দি আছোঁ ঠিক আছে গুড মৰ্ণিং গুড মৰ্ণিং গুড মৰ্ণিং বন্ধুসকল প্ৰথমতে মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ যিহেতু আজি আমাৰ জাৰ্ণি হয় আৰু বিচনাৰ পৰা নামি হাতত ব্ৰাছডালে লৈছোঁ মুখ ধোৱাই নাই দেই উঠিছে গুড মৰ্ণিং আৰু আজি আমি গৈ আছোঁ ধেমাজি জিলাৰ চিচি বৰগাঁও আৰু সময় এতিয়া কেইটা বাজিলে সময় এতিয়া 7:30 বাজিলে যিহেতু আমি একদম গাঁৱৰ মূৰত আছোঁ দূৰত আছোঁ মানে প্ৰথম বস্তু নিবলৈ আমাৰে আহিব আমাৰ থিয়েটাৰত এটা নিয়ম আছে যিয়ে আগত দূৰত থাকে তাকে নিবলৈ আহে সেইকাৰণে দুইটা উঠিলোঁ আৰু উঠি বোলো গা পা ধুই লওঁ আৰু বেডিং টেনশ্যন একো বন্ধাই নাই আগতে বান্ধি মেলি লওঁ চাৰিব বন্ধুসকল আজি মই ধেমাজি জিলাৰ চিচি বৰগাঁও গৈ নোপোৱালৈকে সকলোখিনি দেখাম কোনফালেদি যাম কেনেকৈ গৈ আমি হেৰি কৰিম সকলোখিনি দেখাই থাকিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ পেজত চাই তেখেতসকলেও মোৰ পেজটো ফ'ল' কৰিব আৰু যিসকলে মোৰ ইউটিউব চেনেলত চাই তেখেতসকলেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ গোটেইখিনি বস্তু পেকিং কৰিলোঁ কৰি এনেদৰে ৰাখিছোঁ আৰু এতিয়া আগতে মই গাটো ধুই আহি লওঁ আহি ইয়াৰ কাষত যিখন মানুহ ঘৰটো মাতিছে পাঁচটাটো যাম চাই গাটো ধুই আগতে আহি লওঁ গা পা ধুই আহিলোঁ আহি একদম ৰেডি হৈ লৈছোঁ আৰু আজি একদম ৰ'দ চ'দ নাই একদম বহুত ঠাণ্ডা ইয়াতে মানে কপনি উঠি গৈছে গা ধুওঁতে পূৰা চুইটাইট কৰি লৈছোঁ আৰু গাড়ীখন অহা নাই কাৰণে অপেক্ষা কৰি আছোঁ আৰু ঘৰৰে বাজনীয়ে চাহ খাব চিঞৰি আছে তাকে দুইটা যাওঁ আৰু চাহ খাবলৈ দেখাই আছোঁ চাই থাকিব আৰু ইয়াতে ৰুটি ভাজি দিছে ৰাতিপুৱাই খাই লওঁ আৰু এই সিহঁতৰ ঘৰতো মাতিছিলে এবাৰ চাহ তাহ খালোঁ খাই ৰখি আছোঁ দেখিছে বৰষুণো আহিছে পূৰা আৰু আমি আছিলোঁ এইখন ঘৰতে মই কেমেৰাটো বেক কৰি ধুনীয়াকৈ দেখাই দি আছোঁ এইখন ঘৰতে আমি আছিলোঁ সেই ৰুমটো আমাৰ আছিলে এইটো ৰুমত আমি আছিলোঁ এতিয়া এই কাষৰ মানুহ ঘৰেও মাতিছিলে সিহঁতৰ ঘৰৰ পৰা এপাক আহোঁ আৰু গায়কদা আহক আৰু আমি আহিছোঁ এতিয়া এইখন ঘৰতে এই আলহী ঘৰত আহি বহি আছোঁ আৰু দেই বৰ্তমান আলহী ঘৰ পালোহি আহি মানুহ দেখাই নাই কোন কোন ক'ত আছে বহিয়ে আছোঁ আহি পেলাই আলহী ঘৰত চাহ খাওঁ আমি আকৌ আহিয়ে চাহৰ জুতি লৈছোঁ খাই দিলোঁ আৰু খাওক গুড মৰ্ণিং লাগিছে কি খেদি চাওঁ হা কি নাম তোমাৰ কি নাম অঁ ফাইনেলি আমাৰ DIখন আহি পাইছেহি দে এতিয়া ভালকৈ কিবা দি উঠাই দে এতিয়া সেই গৈ থাকোঁ দেই বেয়া চেয়া নাপাব ক'ত গ'লগৈ অঁ নালাগে মাৰিব দিয়ক গৈ থাকোঁ হা বাই বাই আৰু সকলোখিনি বস্তু ভৰাই ইয়াত আহিছে 3 পাণ্ডৱ আহি আছোঁ বা গ্লাছ লগাই লৈছে হাই আৰু অলপ দূৰ গ'লে বাছখন পাম আৰু এয়াই হ'ল কাকতিবাৰীৰ পৰিৱেশ এয়া মই দেখাই দিছোঁ এবাৰ কাকতিবাৰীৰ পৰিৱেশ আৰু ফাইনেলি বাছখনৰ ওচৰত আহি পালোঁ পাই এখন DIৰ পৰা সকলো বস্তু নমাওঁ বৰষুণত গোটেই ভিজি শেষ হৈ গ'ল আৰু আমাৰ ফোনতে এইখিনি বস্তু তোলা হ'লে আমি আৰু কাকতিবাৰীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিম ধেমাজি জিলাৰ চিচি বৰগাঁৱলৈ চাই থাকক আৰু এয়া সকলোখিনি আমাৰ বাছত উঠিল আৰু এতিয়া আমি কাকতিবাৰী বাসীক বিদায় দি পুনৰ যাত্ৰা আৰম্ভ কৰিবলৈ লৈছোঁ চাই থাকক আৰু কাকতিবাৰীতে যিটো তেল ডিপু আছিলে আমি ইয়াতে তেলখিনি ভৰাই লৈছোঁ আৰু পিছত বোলো ৰখাৰখি চিষ্টেম নাই তাতে দেখিছেনে বতৰটো বহুত বেয়া বৰষুণ পৰি আছে আজি কিবা হয় নাজানো তথাপিতো এনেকৈ থাকিলেও হয় বা ইয়াতকৈ জোৰত বৰষুণটো নাহিলে হয় আৰু চাই থাকিবা ভিডিঅ'টো
চলো রাইট লেফট 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 মৰাণ ৰাজগড় তামাম বৰষুণ আহি গ'ল কি হ'ব আজি ঠিক নাই গোটেই পানী গোটেই পানী পৰিলে গাতে বৰষুণৰ কাৰণে একোৱে নেদেখা হৈছে দেখিছেনে তামাম বৰষুণ দি আছে আৰু ফাইনেলি বৰষুণখিনি এৰিলে বতৰ একদম মুকলি কৰি আহিছে কনকলতা আৰু আমি এইটো ৰাস্তাত আহি আছোঁ গৈ গৈ এইটো আমি মৰাণ ওলামগৈ মৰাণৰ পৰা আকৌ আমি কোনফালে যাম সকলো মই দেখাই আছোঁ চাই থাকিব আৰু আমি আহিয়া মৰাণ পাইছোহি এয়া হ'ল মৰাণ টাউন আৰু মৰাণৰ পৰা লিখা আছে শিৱসাগৰ 40 কিলোমিটাৰ ডিব্ৰুগড় 40 কিলোমিটাৰ সমান সমান আৰু ইয়াৰ পৰা যিহেতু ৰাইট ছাইড গ'লে ডিব্ৰুগড় পায় আৰু লেফ্ট ছাইড গ'লে শিৱসাগৰ যোৰহাট আমি যাম এতিয়া ৰাইট ছাইড গ'লে যিহেতু আমি বগীবিল হৈ এনেকৈ যামগৈ সেইকাৰণে আমি ৰাইট ছাইড যাম চলো আন্তৰ্জাতিক নাৰী দিৱস মই মৰাণ টাউনখন আকৌ এবাৰ ভালদৰে দেখাই দিছোঁ আৰু আমি আহি মৰাণ পালোঁ মৰাণতে গাড়ীখন ৰাখিছে আৰু গোটেইকেইটা নামিছোঁ গাড়ীৰ পৰা চুলি দেখিছে নাই তাৰ চুলি দেখিছেনে নাই গোটেই ৰঙীন কৰি পেলাইছে তাই চুলিখিনি আমি গোটেইকেইটা এইখন হোটেলতে সোমাইছোঁ চাহ খাবৰ কাৰণে খাই লওঁ ধুনীয়াকৈ খাই আহি ইয়াত আহিছে চাহ তাহ খাই আহি এনেদৰে গাড়ীত বহি আছোঁ বাকীখিনি আহিয়ে পোৱাহি নাই সেইকাৰণে যিকেইটা বাকীখিনি আহিলে আৰু আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰিম চাই থাকক আৰু এয়া সকলোখিনি আহি গাড়ীত উঠিলে এতিয়া আকৌ আমি পুনৰ যাত্ৰা আৰম্ভ কৰোঁ চাই থাকক ব'লক ব'লক হ'ল বাই বাই মৰাণ বতৰ ভাল হৈছিলে আকৌ দেখিছে একদম কিবা হৈ আহিছে আৰু সোমাম এতিয়া আমি লেফ্ট ছাইড লেফ্ট 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 যাব দিয়ক চিধা গৈ থাকো ফাইনেলি আহি আমি বগীবিল দলং পাইছোঁ আৰু
তেল ডিপু এটা ফ্ৰণ্টতে ৰাখিলে, ৰখাৰ কাৰণে পেচাব কৰিব আহোঁতে দেখিলোঁ বগৰী, দেখিছেনে? একদম তামাম পকি আছে এইজোপা বগৰী গছ, একদম তামাম লাগি আছে। আৰু বোলো বগৰী কেইটামান পাৰি লওঁ বুলি সেইখিনি পাৰি লৈছোঁ বগৰী। সেইখিনিতে ৰখিছিলোঁ। আহি আমি পালোঁহি কোলাজান পালোঁ যেতিয়া আৰু বেছি দূৰ নাই। আৰু কোলাজানৰ পৰা আমি এতিয়া লেফ্ট ছাইড যাম। মই কেমেৰাটো বেক কৰি দেখাই আছোঁ, চাই থাকিব। হ'ল কোলাজান, এয়া হ'ল কোলাজানৰ পৰিৱেশ। ইয়াৰ পৰা যাম আমি লেফ্ট ছাইড। কোলাজানৰ পৰা আৰু 5 কিলোমিটাৰমান গ'লেই আমি চিচি বৰগাং পাম। আৰু এয়াই হ'ল চিচি বৰগাঁও। আমি এতিয়া ইয়াৰ পেণ্ডেললৈ আহি আছোঁ। আৰু লেফ্ট ছাইড যাব, পাই গ'লোঁ। ফাইনেলি আহি পেণ্ডেল পালোঁ। আৰু সেইটো হ'ল আমাৰ পেণ্ডেলটো, বাছখন ইয়াতে ৰাখিছে। এতিয়ালৈকে আহি পাইছোঁহে বাৰু, ৰুম ক'ত দিয়া নাজানো। আৰু যি কি নহওক আহি পালোঁহি যেতিয়া আৰু চাই থাকক।